যদি কটন কলেজ বা কামৰূপ একাডেমিত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছো তাতকৈ 4 গুণ দপদপাই মই ক'ব পাৰিলোহেঁতেন 10টা যেতিয়া নেশ্যনেল টিভিৰ লগত বহো 10টা কথা কওঁ 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায় ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায় গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মোৰ সাহসৰ অভাৱ নাই কিন্তু ভাষাই মোক অলপ কৰবাত নহয় কৰবাত টানি ধৰে মই আজি জীৱনৰ এই পৰ্যায়ত থিয় হৈ মই খুব কৰোঁ মই দুখ কৰোঁ মোক যদি কটন কলেজত বা কামৰূপ একাডেমিত ছাৰসকলে বিভিন্ন কাৰণত মোক একাডেমি স্কুলত পিটিছিল ইংৰাজী স্কুলৰ ইংৰাজী নোকোৱা কাৰণে যদি মোক 2 চাট মাৰিলেহেঁতেন আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন মোক যদি কামৰূপ একাডেমি আৰু কটন কলেজত ভালদৰে ইংৰাজী আৰু হিন্দীত কথা ক'ব শিকালে হয় তেনেহ'লে মই ৰাষ্ট্ৰীয় মঞ্চত অসমৰ কথা 4 গুণ বেছি দপদপাই ক'ব পাৰিলোহেঁতেন মই হিন্দী ইংৰাজী ক'লে মাজত অসমীয়া ওলাই যায় এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় শুকুৰবাৰে বি বৰুৱা মহাবিদ্যালয়ৰ 82 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যেও বহুকেইটা মন্তব্য আগবঢ়ায় মহাবিদ্যালয়খনৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰতিক সময়ৰ প্ৰয়োজনীয়তাৰ লগত খোজ মিলাই আমাৰ যুৱ সমাজক সাজু কৰাৰ ক্ষেত্ৰত দক্ষতা আধাৰিত শিক্ষা প্ৰদানৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে ইফালে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটোৰ ওপৰত মন্তব্য কৰি তেওঁ কয় কল্পনা হ'ব লাগিব যে এই পৰিৱেশক আমি ব্যৱহাৰ কৰি আমি কেনেকৈ আৰু আগুৱাই যাব পাৰিম আগুৱাই যোৱাৰ আন এক মানদণ্ড হৈছে যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কিমান সফল হ'ব পাৰিলে মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মহাবিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা মহাবিদ্যালয়ত অধ্যয়ন মহাবিদ্যালয়ৰ ক্ৰীড়া সাংস্কৃতিক পৰিৱেশ ই মহাবিদ্যালয়খনৰ সামগ্ৰিক চেতনাৰ পৰিচয় দিয়ে কিন্তু তাৰ লগতে আৰু এটা পৰিচয় দিয়ে যে এইখন মহাবিদ্যালয়ত পঢ়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন ছাত্ৰ ছাত্ৰীসকল বি বৰুৱা মহাবিদ্যালয়ৰ পৰা ওলাই গ'লে যদি এটা সফল জীৱনৰ অধিকাৰী হ'ব পাৰে তেনেহ'লে এই মহাবিদ্যালয়খনৰ সুনামে আৰু অধিক দুগুণ মাত্ৰা লাভ কৰিব লগতে আমাৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক সাম্প্ৰতিক বিকাশৰ ওপৰত গুৰুত্ব দি পৰম্পৰাগত শিক্ষাদান পদ্ধতিৰ লগতে অত্যাধুনিক প্ৰযুক্তিগত ব্যৱস্থাৰে আমাৰ যুৱ সমাজক বহুমুখী দক্ষতাৰে সজ্জিত কৰাত অগ্ৰসৰ হোৱা উচিত বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ অসম ঔদ্যোগিকৰণৰ ক্ষেত্ৰত উদ্ভাসিত হৈ অহা বৰ্ধিত চাহিদাৰ ওপৰতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইণ্ডাষ্ট্ৰী 4.0ৰ বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ কনভেনশ্যনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক লিড কৰি আছিলে টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম
আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰীয়ে কিমান ল'ৰা ছোৱালীক এমপ্লয়মেণ্ট দিব মিনিমাম 10 লাখ ল'ৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰীটোৱে এমপ্লয়মেণ্ট দিব প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি নিউজ ডেস্ক ৰিপৰ্ট ডি নৰ্থ ইষ্ট